অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ নাথ তথা চিৰসেউজ অভিনেতা অৰুণ নাথৰ খবৰটো পালেনে? সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। ভগৱানে আপোনালোকক মংগল কৰক। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ নাথক এজন সফল অভিনেতা হিচাপে অসমবাসীয়ে চিনি পোৱাৰ লগতে এজন সফল চিত্ৰশিল্পী হিচাপেও চিনি পায়। অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ নাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহুতো সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া ছবি। আৰু অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ নাথৰ এক বিশেষ খবৰ লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ। অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ নাথৰ হঠাতে অহা খবৰটো বাৰু আপোনালোকে পাইছেনে? যদিহে পাইছে তেন্তে অনুগ্ৰহ কৰি এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ নাথৰ খবৰটো হ'ল যে যোৱাকালি তেখেতৰ এখন বহুদিনৰ ধুনীয়া চিনেমা, অৰ্থাৎ বহু পুৰণি ধুনীয়া চিনেমা অগ্নিগড় নামেৰে আমি চাবলৈ পালোঁ। আৰু এই চিনেমাখন দিছিল, অৰ্থাৎ এই চিনেমাখন প্ৰচাৰ কৰিছিল অসমৰ জনপ্ৰিয় মনোৰঞ্জনধৰ্মী চেনেল ৰেঙনি টিভিত। আৰু চিনেমাখনৰ নাম হ'ল অগ্নিগড়। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু এই চিনেমাখন চালেনে? চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। সঁচাকৈ এই চিনেমাখন চাই বহুত ভাল লাগিল। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।